কাম কৰি আছিলোঁ আৰু ভাবিলোঁ আপোনালোকলৈও এই ভিডিঅ'টো আগবঢ়াওঁ। আৰু যিবিলাক টাবত থাকে জাৰবেৰা সেইবিলাকৰ খুব সোনকালে কলিবিলাক নাহে, আৰু বাহিৰত যিহেতু মোৰ থোৱা আছিলে মোৰ কলিবিলাক অহা কম হৈছে আৰু পাতবিলাক বহুত বেছি হৈ গৈছে। আৰু সেইবাবে আজি মই ইহঁতক অলপ কেয়াৰ কৰিবলৈ বুলি ইয়াৰ পৰা যোনখিনি এক্সট্ৰা পাত আছে সকলোবিলাক আঁতৰাই ল'লোঁ, আৰু আঁতৰাই লৈ অলপ পাতৰ যোনখিনি আপোনাৰ গুৰিত লাগি আছে ঠাৰিকেইডাল, সেই ঠাৰিকেইডালো আপোনালোকে ভাল ধৰণে আঁতৰাই দিব যাতে এইটোৰ নিচিনাকৈ আপোনাৰ চাফা হৈ যায়। আৰু এইখিনি গুৰিটো সদায় আপোনাৰ মাটিৰ তলত থাকিব নালাগে, জাৰবেৰা যোনটো আপোনাৰ ষ্টেম নিচিনাকৈ আছে সেইখিনি সদায় গুৰিটো তাৰমানে মাটিৰ ওপৰত থাকিব লাগে, তেতিয়া গেলা চান্সটো খুব কম থাকে। নহ'লে কেতিয়াবা কি হয়, মাটিৰ তলত থাকিলে সেইখিনি ফাংগাছ লাগি গছজোপাই মৰি থাকে আৰু অহা বছৰলৈ নাথাকে বহুতৰ জাৰবেৰা। মোৰো আচলতে আগতে নাছিলে, এতিয়া যিহেতু মই এইখিনি মোৰ কৰি অভ্যাস হৈ গ'ল আৰু এতিয়া মই এইখিনি কৰি থাকি এতিয়া মোৰ জাৰবেৰাবিলাক থাকে। আৰু এতিয়া ইয়াৰ পৰা মই যোনবিলাক এক্সট্ৰা পাত হয় সেইবিলাক কাটি লৈ ওপৰত যিহেতু কাটি লৈ ইয়াৰ গুৰিত যোনবিলাক ঠাৰিটো লাগি আছে সেইবিলাকো মই ভাল ধৰণে আঁতৰাই দিছোঁ। আৰু আঁতৰোৱাৰ পিছত মই এতিয়া কি দিম আপোনালোকক দেখাই আছোঁ। আৰু এইখিনি আঁতৰোৱাৰ পিছতে মই কি কৈছোঁ, গুৰিটো যদি মোৰ মাটিৰ তলত আছিলে সেইখিনি সকলোবিলাক আঁতৰাই ল'লোঁ, আৰু আঁতৰাই লৈ পিনি মই ইয়াত অলপ ফাংগিচাইড দিম আৰু মাটিটো অলপ খুচৰি দিম। আৰু তাৰ লগে লগে মই ইয়াত আপোনালোকে যোনখিনি মোৰ কলৰ বাকলি ফুলৰ সদায় ফুল ফুলিবৰ কাৰণে যোনখিনি কলৰ বাকলি লাগে সেইখিনি মই সদায় ইউজ কৰোঁ আৰু ফুলত দিবলৈ। আৰু মই এতিয়া কলৰ বাকলি অলপ তিয়াই থৈ ৰখা হৈছে, তাৰ পানী অলপ দিম। নহ'লে বা আপোনালোকৰ যদি কলৰ বাকলি হেৰি নাথাকে তেতিয়াহ'লে আপোনালোকে DAPও দিব পাৰে দেই। DAP আপোনাৰ DAP 3-4টা দানা দি দিব এজোপা পুলিত হ'লে, যদি এজোপা হয়। যদি বেছিকৈ থাকে তেতিয়াহ'লে আপুনি কেইটামান দিব পাৰে। আৰু সদায় শিপাত দি নিদিব DAPটো, নহ'লে কি হয় শিপাডালহে গেলি যায়, সেইকাৰণে অলপ কিনাৰে কিনাৰে দিব। মই এইখিনি দিছোঁ আপোনালোকক দেখাই আছোঁ। আৰু দি পিনি এনেকৈ আপোনালোকে থৈ দিব পাৰে। আৰু এতিয়া ইহঁতি ফুল ফুলিবলৈ আকৌ সাজু হ'ব। আৰু বৰষুণ যদি দিয়ে, বৰষুণ পানী দি দিলেতো আৰু ধুনীয়াকৈ গছবিলাক বাঢ়ে। চ' ইমানেই আজিলৈ। যদি ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ।